এই কাহিনী কোনো মানুহৰ নহয়, এই কাহিনী পাৱাৰৰ। এজন ল'ৰাৰ যাক দুৰ্বল বুলি কোৱা হৈছে, এজন মানুহৰ যিয়ে আকাশৰ সীমা বুলি মানি লোৱা নাছিল। কিছুমানে তেওঁক নায়ক বুলি কয়, কিছুমানে ভিলেন, কিছুমানে ভৱিষ্যতৰ ৰক্ষক বুলি দেখে, আন কিছুমানে ভৱিষ্যতৰ আটাইতকৈ ডাঙৰ ভয়। এই কাহিনীত প্ৰশ্ন সোধে, যেতিয়া এজন মানুহৰ হাতত গাড়ী, আকাশ, ইণ্টাৰনেট, মগজু আৰু ৰাজনীতিৰ পাৱাৰ থাকে, তেতিয়া তেওঁ কোন হৈ উঠে? সেই ল'ৰাটো নীৰৱ আছিল, চকুত গভীৰতা আছিল, কিন্তু মুখে একো নাছিল। যেতিয়া বাকী ল'ৰাবোৰে হাঁহি, খেল, মাত-মত কৰিছিল, সি একেবাৰে বেলেগ আছিল। শ্ৰেণীকক্ষত শিক্ষক প্ৰশ্ন সুধিলে প্ৰথমে হাত উঠিছিল, সিহঁতৰ নহয়, তেওঁৰ। ঘৰত পিছে এই বুদ্ধিমত্তা কোনো আশীৰ্বাদ নাছিল। প্ৰতিদিনে একেটা বাক্য, তুমি দুৰ্বল, তুমি মূৰ্খ, তুমি একো নোৱাৰা। এই শব্দবোৰ কোনো বাহিৰৰ শত্ৰুৰ নহয়, এই শব্দবোৰ আছিল পিতৃৰ মুখৰ পৰা। এৰল মাস্ক, পাৱাৰ, ধন আৰু অহংকাৰৰ প্ৰতীক। আৰু তেওঁৰ পুত্ৰ এলন মাস্ক, নীৰৱতা, একাকিত্ব আৰু অপমানৰ ভিতৰত ডুব গৈ থকা এজন ল'ৰা। বিদ্যালয়ত আন ল'ৰাবোৰে তেওঁক মাৰিছিল। এদিন চিৰিৰ পৰা ঠেলি দিয়া হৈছিল, মুখত গভীৰ আঘাত, ৰক্তাক্ত অৱস্থা। চিকিৎসালয়ৰ পৰা ঘূৰি আহোঁতেই পিতৃৰ বাক্য, এইটোও তোমাৰ দুখ, তুমি আৰু কঠোৰ হ'ব লাগিব। সেই মুহূৰ্তত এলনে সিদ্ধান্ত লৈছিল, এই জগতখন তেওঁৰ বাবে সুৰক্ষিত নহয়। তেওঁ এই জগতখনৰ পৰা পলাব লাগিব। পলোৱাৰ পথ তেওঁ বিচাৰিলে কম্পিউটাৰত। 12 বছৰ বয়সতেই তেওঁ লিখিলে এটা গেম, ব্লাষ্টাৰ, যি সময়ত আন ল'ৰাবোৰ খেলিছিল, এলনে সৃষ্টি কৰিছিল। গেমটো বিক্ৰী হ'ল $500। এইটোৱে দেখুৱালে তেওঁ কেৱল প্ৰতিভাশালী নহয়, তেওঁ জানে কেনেকৈ প্ৰতিভাক মূল্যত ৰূপান্তৰিত কৰিব লাগে। য'তেই তেওঁৰ বৃদ্ধি ৰৈ যায়, তেওঁ তাত নাথাকে। 17 বছৰত দক্ষিণ আফ্ৰিকা এৰি কানাডা, 21 বছৰত কানাডা এৰি আমেৰিকা। তেওঁ এনে এখন দেশ বিচাৰিছিল, য'ত বুদ্ধিমান হোৱাৰ বাবে শান্তি নহয়, পুৰস্কাৰ পোৱা যায়। পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান আৰু অৰ্থনীতি। তাৰ পিছতে প্ৰথম কোম্পানী জীপ2। আজিৰ গুগল মেপছ যেনে সহজ লাগে, 1945 চনত সেয়া বিপ্লৱ আছিল। এই কোম্পানী বিক্ৰী হ'ল কোটি কোটি ডলাৰত। এলনৰ হাতত আছিল $12 মিলিয়ন। কিন্তু এইটো তেওঁৰ গন্তব্য নাছিল। টকা তেওঁৰ বাবে লক্ষ্য নাছিল, টকা আছিল ইন্ধন। তাৰ পিছত আহিল পেপাল, বিশ্বৰ আটাইতকৈ ভাঙি পৰা ব্যৱস্থা বেংকিং। এক ক্লিকত আন্তঃৰাষ্ট্ৰীয় লেনদেন, এইটো বিপ্লৱ আছিল। যেতিয়া ইবেয়ে পেপাল কিনিলে, এলনৰ হাতত আহিল $165 মিলিয়ন। এজন সাধাৰণ মানুহৰ কাহিনী ইয়াতে শেষ হ'লহেঁতেন। কিন্তু এলন মাস্ক সাধাৰণ নাছিল। তেওঁৰ নিজৰ সপোনৰ টকা ঢালিলে। দুইটা সপোন, টেছলা আৰু স্পেচ এক্স। স্পেচ এক্স আছিল আকাশলৈ পলোৱাৰ শেষ পথ, নাছা চৰকাৰৰ নিয়ন্ত্ৰণত। এলন আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব নোৱাৰে, তেতিয়া বিকল্প কি? নিজৰ ৰকেট বনোৱা। 3 বাৰ ফেলকন 1ৰ ব্যৰ্থ হ'ল। 2008 চনত শেষবাৰৰ দৰে টকা আছিল। টেছলাৰ অৱস্থাও একেই। সেই বছৰ এলন মাস্ক সম্পূৰ্ণ ভাঙি পৰিছিল। কিন্তু ঠিক সেই সময়তে ভাগ্য ঘূৰি গ'ল। এটা সপ্তাহৰ ভিতৰতে নাছাৰ পৰা $1.6 বিলিয়ন কণ্ট্ৰেক্ট। টেছলাত শেষ মুহূৰ্তৰ বিনিয়োগ। এইখিনিতে এটা কথা স্পষ্ট, যদি তুমি হাৰ নামানিবা, আশা যিকোনো ৰূপত আহিব পাৰে। আজিৰ দিনত স্পেচ এক্স পুনৰ ব্যৱহাৰযোগ্য ৰকেট বনালে, টেছলা বৈদ্যুতিক গাড়ী কুল বনালে, এলন মাস্কক মানুহে ক'লে ৰিয়েল লাইফ আইৰন মেন। কিন্তু কাহিনী ইয়াতে শেষ নহয়। যেতিয়া পাৱাৰ আহে, প্ৰশ্ন উঠে, এই পাৱাৰ কেনেকৈ ব্যৱহাৰ কৰা হৈছে? টুইটাৰ ক্ৰয় $44 বিলিয়ন, 80% কৰ্মচাৰী বাহিৰ। ফ্ৰী স্পেচ বুলি কোৱা মানুহজনক বহুতে ক'লে এক নায়ক। ট্ৰাম্পৰ একাউণ্ট পুনৰ খোলা, ৰাজনৈতিক প্ৰভাৱ, হোৱাইট হাউচলৈ প্ৰৱেশ। এতিয়া এলন কেৱল উদ্যোগপতি নহয়, তেওঁ এখন কাহিনীৰ নিয়ন্ত্ৰক। নিউৰালিংক মগজুত চিপ, অক্ষম মানুহৰ বাবে আশাৰ পোহৰ, কিন্তু পোহৰ ওপৰত নিৰ্মম পৰীক্ষা। প্ৰশ্ন উঠে, এইটো প্ৰগতি নে নিষ্ঠুৰতা? ষ্টাৰলিংক বিশ্বজুৰি ইণ্টাৰনেট যুদ্ধক্ষেত্ৰত ব্যৱহাৰ। এটা সিদ্ধান্তে যুদ্ধৰ দিশ সলনি। এজন বিলিয়নেয়াৰৰ হাতত বিশ্ব সংযোগৰ ছুইচ। এআই মানৱতাৰ আটাইতকৈ ডাঙৰ হুমকি বুলি কোৱা মানুহজনেই এআই বনাইছে। এইটো সততা নে ভয়? এই সকলোবোৰ এটা কথাই ক'বলৈ বাধ্য কৰে, এলন মাস্ক একেটা মুখ নহয়, তেওঁৰ ভিতৰত এজন নায়ক আছে আৰু এজন ভিলেনো আছে। সম্ভৱতঃ এইটো আমাৰ ভৱিষ্যতৰ কাহিনী। প্ৰশ্ন এইটো, এজন মানুহক ইমান পাৱাৰ দিয়া উচিত নেকি? ধন্যবাদ।